তো গাইস পুৰা হৈ গৈছে আৰু ইয়াৰ এইটো বাকলিটো এনেকৈ ধুনীয়াকৈ এইখিনি ৰোষ্ট হৈ গৈছে পুৰা জপিয়াই আছে চাই লওক এইটো হৈছে কালাৰ মজা আহিছে হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল তো পুনৰ এটা নতুন ভিডিঅ' মানে আপোনাক স্বাগতম জনাইছোঁ তো গাইস আপোনালোকে যদি লাষ্ট ভিডিঅ'টো চাইছে প্ৰেংক ভিডিঅ'টো তো এইটো ভিডিঅ' তাৰ পৰা আৰম্ভ হৈ আছে তাৰমানে প্ৰেংকটো কৰি উঠি আমি মানে এইটো আৰু গাইস খংটো কমিছে না কমিছে খংটো কমিছে এই তিতে নিচিনা নাই মানে আৰু যে নহওক আপোনালোকে টাইটেল বা থাম্বনেইল লিখি চাই গমে পাইছাগে কি ভিডিঅ' হ'ব গৈ আছে তো মানে বহুতে যেহেতুকে ৰেচিপি ভিডিঅ' মাজে মাজে অলপ চলপ দি আছোঁ তো বহুতে মেছেজ কৰি কৈছিল যে কমেণ্টতো দিছিল যে দাদা পৰ্ক ৰেচিপি এটা লাগে মানে বহুতে কৈ আছিল তো সেই ডিমাণ্ড অনুযায়ী আজি আমি বনাব গৈ আছোঁ তিল উইথ পৰ্ক না Yes. তিল উইথ পৰ্ক আৰু লগতে ৰাছিয়ান এগ ফ্ৰাই Russian omelette. Oh sorry Russian omelette তে Russian omelette তো তাই জানে এটো মই জানো বনাব তাই আৰু ধুনীয়া গুটেনি দেখাই আছো আৰু তিল উইথ পৰ্ক তো গাইস জগাৰখিনি আমি দেখাই দিছো এইফালে আছে পিয়াজ বিলুহি তাৰপিছত আদা নহৰু আৰু এইফালে আছে তিলটো আৰু এইফালে হৈছে গাইস পৰ্ক এটো ফাৰ্স্ট হ'ব আমাৰ বয়েল স্টাৰ্ট First, how? কি হ'ল গেছটো হাউ yes আরাম মরতে কত আমি বেশিলু জায়গা লাহান তো ফার্স্ট হবো গাইস BUIL বয়েল এইটু বয়েল ইয়াত পেলাই দিয়া BUIL আই নো এভরিথিং মিস্টার ইংৰাজী ম্যাডাম দিয়কচোন ইটো ও মিসেস ইংৰাজী ম্যাডাম মই পেলাই দিয়া এটো ওকে ফাইন কুল পানী এইফালে গৰম হৈ গৈছে এইফালে দি দিয়া আমাৰ মাংস দিয়াত পেলাই দিয়া এইটো বইল হ'ব লাগিব ষ্টাৰ্টিঙত মানে প্ৰথমতে বইল আৰু মাংস আছে আধা কিলো তাই নাখায়ে খাটাই এক পিচ খাব বাকী আৰু খোৱা মানুহ আৰু কিয় এনেকৈ চাইছ তুমি নাখোৱা বেছি তুমি বনাবাহে তুমি বনাই ভাল পোৱা তুমি নোখোৱা নহয় বেছি তাই মাংসটো এনেও কমাইছে গাইজ জোক দে বনাওঁ দিয়া পেলাই দিয়া সুন্দৰভাৱে এতিয়া অকণ নিমখটো দি দিয়া এইখিনি এতিয়া অলপমান বইল হ'ব দিওঁ আৰু এইখিনি বইল হোৱাৰ পিছত বাকী কাৰ্য হৈছেখিনি পিছত আৰু মছলা বেছি ইউজ নকৰোঁ নৰ্মেল ইয়াত যিখিনি আছে ইয়াত বাৰু মছলা নাই এইটো আছে আদা নহৰুটো আছে আৰু মছলা নৰ্মেল যি আৰু গৰম মছলা বা এই যি আছে অলপ চলপ তো এইখিনি বইল হোৱাৰ পিছত নেক্সট আহি আছোঁ ওকে তো এইফালে চাওক কি ধুনীয়াকৈ বস্তুটো বইল হৈ গ'ল প্ৰায় আপোনাৰ 15-20 মিনিট হৈ গ'ল আৰামছে তো এইখিনি হৈ গ'ল এতিয়া আমি এনেকৈ গেছটো কৰি দিম অফ এতিয়া এইটো ওলাম ইয়াৰ পৰা ওলাই কেৰাহী বহাম আৰু এইফালে তাই চাহ গাখীৰ দিয়া চাহ এনি টাইম মাৰ এই তো এতিয়া ধুনীয়াকৈ এইটো ইয়াৰ পৰা ইয়াত এনেকৈ ওলাই লোৱা হ'ব তে ধুনীয়াকৈ ওলাই দিয়া এইটো ধুনীয়াকৈ ওলোৱা মানে কি এনেকৈ ওলোৱা মানে ভালকৈ ওলো কিবা ধুনীয়াকৈ ওলোৱা আছে নেকি মানে ভালকৈ তাকে কৈছোঁ মানে সাৱধান ধুনীয়াকৈ কৰি লৈছোঁ গাইছ অঁ মই ধুনীয়াকৈ আহিছোঁ নাই হ'ব এইও তাৰমানে আৰু ইমান কথা কয় মই গাইছ ধুনীয়াকৈ খাম এতিয়া তো এতিয়া আমাৰ নেক্সট ষ্টেপ মই তিলখিনি ৰ'ষ্ট কৰি লওঁ য়েছ কাৰণ তিলখিনি শুকাই আছেতো এইখিনি তিল না এতিয়া আমি এনেকৈ অলপমান জুম কৰি দিম তিলখিনি ধুনীয়াকৈ আহিছে বা বেছি অলপ বেছি হ'ব নেকি তিল আধা কিলো হা জানো না হিচাপটো তুমি অ'কে তাই জানে বোলে গেছটো এইখিনি তিলটো এতিয়া ৰ'ষ্ট কৰি লওঁ চাওক ধুনীয়াকৈ এইখিনি ৰ'ষ্ট হৈ গৈছে পূৰা জপিয়াই আছে ডেন্সিং পূৰা বাছ এতিয়া এইটো অফ এতিয়া আহিব আমাৰ নেক্সট পৰ্যায় এইটো আপোনাৰ মিক্সিত মাৰিব লাগিব বাৰু সেইটো আৰু দেখাই নাথাকোঁ আৰু ইমান আমি নেক্সট হ'ব নেকি কেৰাহীটো লৈ আহা নাই নজলে টেনশ্যন নাই এইখিনি আধা কিলো লাগব মাংসত লাগব দে এইখিনি কম বুলি বেছি হ'ব বুলি ভাবিছিলোঁ চেফ কৃষ্ণ মিক্সিত মাৰিম বুলি ভাবিছিলোঁ মিক্সিত নামাৰো ইয়াতে এইটো খুন্দি দিওঁ দিয়ক মিক্সিত আৰু কি মাৰি খুন্দনিত খুন্দবা কিন্তু মজা হৈছে দেই বস্তুটোত সুন্দৰ হৈছে এইটো আপোনাৰ চাওক ধুনীয়াকৈ হৈ গ'ল আৰু একদম মানে একদম পাউডাৰ নিচিনা মিহি নহ'লেও কথা নাই এনেকৈ ভাল লাগে আপোনাৰ তো আৰু এইফালে আমাৰ ৰেডি গেছ জ্বলিব এইবাৰে দিয়া ছেকেণ্ড থাৰ্ড এইয়া থাৰ্ডত জ্বলি গ'ল তো এইফালে কেৰাহী বহাই দিলোঁ এতিয়া আমি দিম ইয়াত তেলনি অকণমান অলপ তেল দিয়া তেল হৈছে অকণ গাহৰিত তেল উঠে ন তো ফাৰ্ষ্ট আমাৰ তেলটো গৰম হৈ গৈছে এতিয়া ইয়াত আহিব
শুকান জলকীয়া দি দিম আৰু তিনিটা ইনাফ বাস এই সুন্দৰ হৈছে চাচোন তেলটো সুন্দৰ নেক্সট আহিব আমাৰ এইটো পিয়াজি তিনিটা মিডিয়াম সাইজৰ পিয়াজ দিও অলপমান ভাজা এতিয়া বঢ়িয়া হৈছে আৰু গাইজ আপোনাৰ কি কয় গাহৰিটো দি কিন্তু আপোনাৰ যিটো তেলটো যে উঠে সেই তেলেৰে বনাব পাৰে একদিন মই ট্ৰাই কৰিছিলোঁ মোৰ হাত চাত জ্বলি গৈছিল সিদিনাৰ পৰা ট্ৰাই নকৰোঁ মই কথাটো এতিয়া সেইটো যোনে পাৰে তেনেও কিন্তু মজা লাগে তো ইফালে গাইজ পিঁয়াজটো ধুনীয়া আপোনাৰ গল্ডেন ব্ৰাউন হৈ গৈছে আৰু এতিয়া আমাৰ নেক্সট পৰিব ইয়াত আদা নহৰু এইখিনি আৰু বিলাহীটো কেতিয়া দেৰিকৈ পৰিব ন বিলাহী অ'কে এইখিনি আৰু অলপ ফ্ৰাই হৈ লওক হৈ গ'ল এইখিনি চাওক ধুনীয়াকৈ আদা নহৰু একদম মিক্স পূৰা এতিয়া আহিব বিলাহী কি কৰিবা ঢাকি দিবা আৰু চোৰ ঢাকি দিবা এইখিনি এইখিনি গাইজ ঢাকি দিব বোলে নিমখ বিচাৰি দিবা বৰটো দিয়া গৈছে না অঁ বাছ নিমখ আপোনালোকে চাব নিমখ মিলাই দিব আৰু ওকে থাকি দিয়া এইফালে আপোনাৰ এইটো পুৰা একদম বিলাহীটো পুৰা মিক্স হৈ গৈছে এতিয়া কি হালধি তো এতিয়া মছলাখিনি তাই দিব ষ্টাৰ্ট কৰিব হালধি হ'ব বেছি নালাগে এটা কথাটো ক'লো তো হালধিটো দিয়া হ'ল জিৰা ঘৰৰে জিৰা ওকে দিয়া মানে পাউডাৰটো বনোৱা হৈছে জিৰা আহি গ'ল জিৰা চামুচ ওকে তো নেক্সট আমি ইয়াৰ পৰা আহিব অকণমান ইয়াত দিম গৰম নহয় জি অকণমান তোমাৰ ইয়াত জালুকৰ দি দিম অকণমান জালুক হ'ব জালুকটো নিদিলেও কথা নাই জালুকটো আৰু নিজা কথা নিদিলেও কথা নাই আমি অলপমান দিলোঁ ইয়াৰ পিছত নেক্সট আহিব আমাৰ অকণমান ধনিয়া পাউডাৰ অকণ আধা চামুচ তাৰপিছত আহিব এইটো গৰম মছলা বাছ হ'ব মছলা বেছি নালাগে চবখিনি মানে এক চামুচ সৰু চামুচ বাছ এইখিনিক আমি দিম ধুনীয়া এটা মিক্স মিহলি কৰিম মিহলি এইখিনি সময়তে মিক্স কৰা টাইমতে অকণমান পানী দি দিম যাতে মছলাটো জ্বলি নাযায় তে পানী লৈ আহা পটাপট এইখিনি মই জাষ্ট অকণমান পানী দি দিম যাতে মছলাটো জ্বলি নাযায় ভালকৈ মিক্স হৈ যাওক এইয়া কি সুন্দৰ বনাইছা তুমি মই জানো না বনাব তুমি জানো তুমি মেইন এইফালে আমি দি দিলোঁ মাংসটো যিহেতুকে মছলাটো মিক্স হৈ এতিয়া মাংসটো ধুনীয়াকৈ যিখিনি মছলা আছিলে সেই মছলাখিনিৰ লগত আমি ধুনীয়াকৈ ভাজি ল'ম 20 মিনিটমান যায় যে কণ্টিনিউৱাছলি ভালকৈ ভাজি ল'ম 20 মিনিটমান লাগি যাব আৰু তাৰপিছত আহিব আমাৰ মেইন মালটো যোনটো হৈছে তিল কিন্তু এইখিনি ভালকৈ আগতে ফ্ৰাই হৈ লওক তাৰপিছত তিল আহিব গাইজ চাই লওক এইটো হৈছে কালাৰ মজা আহিছে তিল হোৱা নাই এতিয়া কৰি লওক ৰ'ব অ'কে গাইজ তো 20 মিনিট সেনেকৈ ৰাখিলোঁ আৰু তাৰপিছত চাওক ৰিজাল্ট হৈছে এনেকুৱা yes now it's done for তিল এতিয়া আমাৰ তিলটো দিয়া যাব এতিয়া এইখিনি তিলখিনি আমি দি দিম এনেকৈ ধুনীয়াকৈ তিলখিনি দি দিম এতিয়া পানী দিম না ইয়াৰ ওচৰত নাকি পানী দিম না তিলখিনি মিক্স কৰিব লাগিব ওকে এতিয়া মিক্স কৰি ধুনীয়াকৈ দেখাই থাকা yes তিলটো এনেকৈ হ'ব মিক্স কালাৰটো কিন্তু ভাল হৈছে বাকী নাজানো আৰু কি হয় হ'ব লাগে মোৰ এটা অনুমান দে হ'ব লাগে কিন্তু এই সুন্দৰ পাৱাৰ হৈছে এতিয়া মিক্স কৰি দিলোঁ তিলখিনি আৰু এইখিনি সময়তে মই দি দিম অকণমান পানী গৰম পানী যোনটো তাই গৰম কৰি থৈ দিছিল আগতে সুন্দৰ পানী মই আৰু অকণমান দিম লৈ ৰ'বা তাই অহালৈকে গাইছ মই এনেই মিহিকৈ অলপ লাৰি দিওঁ মইতো বাৰু সেই নহয় বাৰু ইমান এক্সপাৰ্ট নহয় বাৰু হ'লেও লাৰি দিওঁ দিয়ক অলপ লাৰি দেখাই দিছোঁ আপোনালোকক এনেকৈ আৰু অকণ পানী আঠটো এখানি একবাৰতে হৈ যাব এই পানীখিনি কমি গ'লে যি হৈ অ'কে এতিয়া আপোনালোকে চাই আমি অলপমান গ্ৰেভিও কৰিম মানে বস্তুটো প্ৰায় ৰেডি এতিয়া এইখিনি পানী ধৰক আমি কৈছোঁ অলপমান গ্ৰেভি কৰিম বস্তুটো তো পানীটো আপোনালোকে চাই ল'ব যিমানখিনি লাগে আৰু আমি আলু দিয়া নাই আৰু মানে কেতিয়াবা খাব ইচ্ছা নাযায় কথা ক'ব গ'লে তো আজি মানে আলুটো দিয়া নাই
আৰু কেতিয়াবা কি অলপ আলুটো লাগাতকে বেছি হ'লে আলুৰ দম নিচিনা হৈ যায় আজি আলুটো দিয়া নাই ডাইৰেক্ট অকল মাংস মাংসৰে কি মাংসৰে আলু চলু গলে ঠাণ্ডা নাই এইকাৰণে আলু দিয়াও নাই এই মাংসটোৱে থৈ দিয়া এইটো ধুনীয়াকৈ পানীটো কমি যাওক অলপমান গ্ৰেভি ৰাখি দিম বাছ হৈ গ'ল তাৰ টেষ্টটো লাষ্টত কৈ আছোঁ এইখিনি হৈ লওক ৰ'ব ফুকফুককৈ আহি আছে ফুকফুককৈ হ'লে ফুকফুক মানে আমাৰ প্ৰায় ৰেডি হ'ব কিন্তু এইটো পানীটো আৰু কৰিব লাগিব হোৱা নাই ৰেডি আৰু কৰিব লাগিব পানীটো আৰু কালাৰটো ধুনীয়া আহিছে বাকী টেষ্টটো ধেৰ ক'ব পাৰিম কেনেকুৱা কি হৈছে এতিয়া কালাৰটো ক'ব নোৱাৰোঁ কি হয় পানীটো কম ক'ব আৰু পানীটো পূৰা কমি গৈছে আমাক যিখিনি লাগে আৰু সেইখিনি হিচাপত মানে কমি গৈছে আৰু এতিয়া ইয়াৰ ওপৰত ধুনীয়াকৈ আমি চিকাই দিম ধুনীয়া আৰু ৰ'ব গাইছ ৰেচিপি খতম হোৱা নাই ৰ'ব এইখিনি ধুনীয়াটো চিটাই কিনে ৰ'ব এইটো নুমাই আছোঁ ৰ'ব এইটো খতম এইফালে আমাৰ তিল উইথ পৰ্ক ৰেডি প্ৰায় ৰেডি নহয় অলমষ্ট ৰেডি নহয় ফুল ৰেডি গেছটো পৰা দিলোঁ এইটো নুমাই এইটো হৈ গ'ল ৰেডি দেখাই দিয়ে হা চাই লওক গাইছ দিছ ইজ তিল উইথ পৰ্ক ৰেডি অ'কে আৰু এতিয়া নেক্সট আমাৰ পৰ্যায়টো মাংস কৰি ল'লে নেকি তো নেক্সট এইটোতো হ'ল টেষ্টটো কেনে হৈছে বঢ়িয়া হৈছে এইটো হ'ল এতিয়া আমাৰ নেক্সট ৰেচিপিটো হৈছে ৰাছিয়ান অমলেট ৰাছিয়াৰ অমলেট তো সেইটো বনাব কথা সেইটো মই একদম নাজানো কি কেনেকৈ এইফালে আপোনাৰ এইটো বেঙেনা লোৱা আছে আৰু আপোনাৰ কণী আছে দুটা কণী এটা বেঙেনা দুটা কণী তো এইটো 5 মিনিটত হৈ যাব লাগে চাওক মই খাই চাওঁ ধৰা প্লেটত হৈ যাব লৈ থাকা ফেণ্টাষ্টিক বঢ়িয়া হৈছে তো মজা আছে বাকী ভাতৰ লগতো খামেই এতিয়া ৰাছিয়ান অমলেটটো দেখাওঁ আপোনালোকক এইফালে বেঙেনাটো আছে সেইটো কি কৰিব লাগিব ৰাছিয়ান অমলেট বনাম কেনেকৈ কৰিবা কি কৰিবা এইটো কাটি অকণমান জাষ্ট অকণমান দুটাই দিলে হ'ব বেছি নালাগে দুটা ফুটা এনেকৈ তাৰপিছত অকণমান তেল মালিচ কৰি লওঁ তেল মালিচ তেল দিম ইয়াক পুৰিম বেঙেনাটো পুৰিম আচ্ছা পুৰবা অ'কে অ'কে এইটো পুৰিব লাগিব গাইছ ৰাছিয়ান হ'লে পুৰিব লাগিব তাৰমানে গম পাইছানে নামটোহে ৰাছিয়ান অমলেট কি কৈ থাকা তুমি সেই নামেই দেছোঁ একো নহয় বা ধৰা সুবিধা এটা বস্তু আছিলোঁ কি পুৰা হৈ গৈছে আৰু ইয়াৰ এইটো বাকলিটো এনেকৈ ধুনীয়াকৈ এৰাই লৈছে আৰু এতিয়া ইয়াৰ ওপৰত যেনেকৈ আমি অমলেট বনাওঁ তেনেকৈ ভাঙি ল'ম কণী ভাঙি ল'ম দুটা কণী ভাঙি ল'ম কাৰণ লোকেল কণী সৰু সৰুতো বা ব্ৰইলাৰো ডাঙৰ হ'লে এটাই আৰু বেলেগ মানে আমি অমলেট যেনেকৈ বনাওঁ একদম চিম্পল আমি ইয়াত দিম অকণ হালধি অকণমান তাৰপিছত ইয়াত দিম নিমখটো এইটো বেঙেনা আৰু কণী মানে বেঙেনাটো যিহেতু কোন বস্তুটো যাব তো অলপ নিমখটো সেইটো হিচাপত দিব লাগিব তো এইখিনি নিমখ ঠিকে আছে অ'কে হ'ব তাৰপিছত বাছ হৈ গ'ল আৰু ইয়াত আমি দিম ধনিয়া অলপমান আৰু যদি পিঁয়াজ লাগে নহ'লে পিঁয়াজো দিব পাৰে বা নালাগে খাৰা যদি নালাগে নিদিব পাৰে মুঠতে আমি যেনেকৈ অমলেট যেনেকৈ খায় বাছ তেনেকৈ আৰু নামটোহে ৰাছিয়ান ইণ্ডিয়ানে বাকী চলোৱা গম পাইছোঁ এইফালে চাওক ধুনীয়াকৈ এইটো মিক্স হৈ গ'ল এতিয়া ৰাছিয়ান অমলেটৰ কাম এতিয়া আৰম্ভ হ'ব ৰ'ব এইটো অলপ কাটি ল'ব লাগিব ইয়াতে ফালি ল'ম নহয় এটা ফালি দিলে হ'লে তাৰপিছত ইয়াক অলপমান এনেকৈ দিম মানে অলপ দুৰ্বল কৰি ল'ম বেঙেনাটো শব্দ হৈছিল দুৰ্বল কৰি ল'ম অলপ এনেকৈ চোৱা কি ধুনীয়া জবা ফুল হেন লাগছেনে এই পান্নাটো জবা ফুল কিবা এটা ফুল যেন লাগছে চোৱা নাই এনেকুৱা ডাঙৰ ফুল হয় দিয়া এনেকৈ এইটো উঠাম তাৰপিছত এনেকৈ জোকাই দিম এইটো অমলেটটো দি দিম ঠিক আছে দুটা চাইড ভালকৈ দি দিম দিলোঁ টাৱাখনত দি দিম আমি অলপমান তেল দি দিম অকণমান নহয় অলপ বেছি হ'ল নেকি নৰ্মেল অকণমান তেলটো বাছ টাৱাখনত ঘূৰাই ল'ম গোটেইখিনি তেল সুন্দৰ কৰি ল'ম গোটেই টাৱাতে তেলখিনি এতিয়া হ'ব ইয়াত ৰাছিয়ান গাইছ মানে অমলেট অলপ হাই ফ্লেমত আছিল অকণমান ফ্লেমটো মিডিয়াম কৰি ল'ম জুইটো কমাই দিলোঁ আৰু এতিয়া ৰাছিয়ান অমলেট ইয়াত এনেকৈ ধুনীয়াকৈ দি এইটো চাব ৰাছিয়ান অমলেট গাইছ আৰু এইখিনি তাৰ ওপৰত
This is called Russian omelette. এখিনি সময়ত এটা কাম কৰো Yes. অকণমান তোমাৰ ইয়াৰে তোমাৰ পেপাৰ পাউডাৰ Okay. দি দিবি জালুক দি দিবি যোনটো জালুক বুলি কওঁ দি দিয়া সুন্দৰ তাৰপিছত এইটো এতিয়া উল্টাই দিব লাগিব ৰ'ব নাই নকম ৰ'ব টাই না ধুনীয়াকৈ কণীখিনি ইয়াত লগাই লওঁ য়েছ জানছো আমি শিকাওঁতে মই বঢ়িয়া প্লিজ তুমি মোক শিকোৱা নাই অলপ তেল বেছি দিব লাগিব এইটো এনেকৈ উল্টাই দিব লাগিব এতিয়া এইটো এতিয়া এনেকৈ ফ্ৰাই কৰাৰ পিছত ৰেডি হৈ যাব আৰু মজাকৈ তো চাওক গাইজ অলমষ্ট ৰেডি হৈ গ'ল লাহে লাহে খাই ক'ব নোৱাৰোঁ টেষ্টটো এতিয়া ক'ব নোৱাৰিম খাই সেয়ে পাম টেষ্টটো খাই সেয়ে পাম এতিয়া আৰু এইটো হৈ লওক এতিয়া গেছ বন্ধ আমাৰ চব ৰেচিপি খতম এতিয়া খোৱাহে কথা আৰু খাই উঠি আপোনালোকক ৰিভিউ দিয়াহে কথা চব ৰেডি এইফালে ভাত ৰেডি মাংস ৰেডি দালিও আছে তো সেইকাৰণে অলপমান এইটো গ্ৰেভি কৰিছোঁ আৰু সেইফালে ৰাছিয়ান অমলেট তো ধুনীয়াকৈ খাম তাই হওক ৰিভিউটো মই কৈছোঁ খাই কিনে অমলেটটো তাই ক'ব ৰ'ব মাংসটো বঢ়িয়া হৈছে আহক ভালছে বেঙনা ভাল পাওঁ মানে খাব পাৰে বেঙনা আৰু কণী যোনে ভাল পায় খাব পাৰে মই এইটো কথা বস্তু বিৰাট ভাল পাওঁ দেখিলে গম পাই খাওঁ তো এনেকৈ তিল উইথ পৰ্ক আৰু ৰাছিয়ান অমলেট খাই আমি ভিডিঅ'টো কৰি দিওঁ খতম আৰু মজা হৈছে দুইটা আপোনালোকে ট্ৰাই কৰি চাব পাৰে তো সকলোকে লগ পাম নেক্সট ব্লগত তিল টাটা বাই বাই